হোজাই জিলাত শিশু সুৰক্ষা শিশুৰ বিৰুদ্ধে অপৰাধবোৰ দিনক দিনে বৃদ্ধি পাই আছে। শিশু নিৰ্যাতনৰ ঘটনাবোৰ বৃদ্ধি পাই আছে। এনে এক সময়ত যোৱাকালি লাচিত পাতাৰ এলেকাত এখন বিদ্যালয়ৰ 14 বছৰীয়া শিশু এজনক কিছু জ্যেষ্ঠ লোকে মানে অমানসিকভাৱে মানে প্ৰহাৰ কৰি গুৰুতৰভাৱে মানে আঘাতপ্ৰাপ্ত কৰে আৰু বৰ্তমান শিশুটি হাম চিকিৎসালয়ত ভৰ্তি হৈ আছে। আমি খবৰ পাই শিশুটিৰ স্বাস্থ্যৰ খবৰ ল'বৰ কাৰণে আহিলোঁ আৰু আমি নিজে প্ৰত্যক্ষ কৰিলোঁ যে শিশুটিৰ অৱস্থা অতি মানে বেয়াকৈ মাৰপিট কৰিছে। হয়, এই সংক্ৰান্তত আমি হোজাই আৰক্ষী অধীক্ষক মহোদয় বা হোজাই আৰক্ষী প্ৰশাসনক আমি এই সংক্ৰান্তত মানে কঠোৰ পদক্ষেপ মানে গ্ৰহণ কৰিবৰ কাৰণে আমচু হোজাই জিলা কমিটিৰ ফালৰ পৰা দাবী জনাইছোঁ। লংকাটো অনুৰূপ ধৰণে 8 বছৰীয়া শিশু এটাক মানে অমানসিকভাৱে অত্যাচাৰ কৰা হৈছিল। সেই সংক্ৰান্তত এজাহাৰো দাখিল কৰা হৈছিল। ইতিমধ্যে এজাহাৰ পঞ্জীয়ন মানে গোচৰ পঞ্জীয়ন হৈছে যদিও আসামীক এই মুহূৰ্তলৈকে মানে এৰেষ্ট কৰা পৰিলক্ষিত হোৱা নাই। গতিকে এই সংক্ৰান্ততো আমি আৰক্ষী প্ৰশাসনক মানে উচিত আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। স্বাস্থ্যৰ বুজ লৈছোঁ, মানে শিশুটি যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে বুলি আমি নিজ চকুৰে মানে প্ৰত্যক্ষ কৰিছোঁ। এই সংক্ৰান্তত সংশ্লিষ্ট বিভাগসমূহে উচিত মানে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।